নামনি অসমৰ চুপাৰী নগৰী হাউলিৰ নিচেই কাষত থকা মটৌপুৰী দামোদৰদেৱ পথত নতুনকৈ নিকিতাজ মেকআপ এণ্ড একাডেমী শুভাৰম্ভণি কৰে। একাডেমীৰ স্বত্বাধিকাৰী নিকিতাই জনোৱা মতে অহা 20ৰ পৰা 8 নৱেম্বৰলৈ সৌন্দৰ্যৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰে। কেনেকৈ নিজকে সজাই ধুনীয়াকৈ ৰাখিব পাৰি আৰু বিশেষকৈ চুলি আৰু নিজৰ স্কিন কেনেকৈ সুন্দৰ কৰি ৰাখিব পাৰি, কাপোৰ সাজ-পোছাক পিন্ধাৰ ক্ষেত্ৰত নতুন নতুন পদ্ধতিৰে নিজকে সৌন্দৰ্য কৰি তুলিব পাৰি, তাৰে প্ৰচেষ্টা হাতত লৈছে স্বত্বাধিকাৰীগৰাকীয়ে। গৰমৰ দিনত বা শীতৰ দিনত নিজৰ ছালৰ কেনেকৈ যত্ন ল'ব পাৰি গোটেইবোৰ প্ৰশিক্ষণত শিকোৱা পৰিকল্পনা কৰিছে। শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিয়াৰ লগতে ISO মানপত্ৰ প্ৰদান কৰা হ'ব বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে। যোগাযোগৰ বাবে এই নম্বৰত ফোন কৰিব পাৰিব, বিশেষকৈ বিয়া বা ফেশ্বন ডিজাইনাৰৰ বাবে 8812925575। হাউলিৰ পৰা পুৰণ দেউৰীৰ ৰিপৰ্ট, অৰুণোদয় আছাম। প্ৰথমতে সকলোকে শাৰদীয় দুৰ্গোৎসৱৰ বহুত ওলগ যাচিলোঁ। আজি নিকিতাজ মেকঅভাৰ ষ্টুডিঅ' এণ্ড একাডেমী আজি শুভমুক্তি হৈছে। গতিকে ইয়াতে আপোনালোকে শিকিব পাৰিব মেকআপৰ লগত জড়িত সকলোখিনিয়ে বিষয় ইয়াতে আপোনালোকৰ অন্তৰ্ভুক্ত থাকিব। মেকআপ আপোনাৰ যিখিনি এডভান্স মেকআপ স্কিল থাকিব, কিছুমান নিউ টেকনিক্স আছে। যিহেতু আগৰ নিচিনা এতিয়া মেকআপৰ ইণ্ডাষ্ট্ৰিটো হৈ থকা নাই, আগতকৈ বহুতখিনি ইম্প্ৰুভ হৈছে আৰু বহুত নতুন স্কিল এতিয়া আমাৰ ইয়াতে আহি পৰিছে। গতিকে আপোনালোকে এই নতুন যিখিনি স্কিল আছে এইখিনি যাতে আপোনালোকে গ্ৰহণ কৰিব পাৰে বা মই আপোনালোকক যাতে এইখিনি জ্ঞান দিব পাৰোঁ, সেয়েহে এইখিনি মোৰ সামান্য এটি চেষ্টা। সকলোৱে আহক নিকিতাজ মেকঅভাৰ ষ্টুডিঅ' এণ্ড একাডেমীলৈ। ইয়াতে 20 অক্টোবৰৰ পৰা 8 নৱেম্বৰলৈকে এটা 20 ডেজৰ বেছিক টু এডভান্স মেকআপ ক্লাছ এটি হ'ব গৈ আছে, যিটোত আপোনালোকে ISO চাৰ্টিফিকেটছ পাব। লগতে আপোনালোকে গোটেইখিনি বিষয়ত মানে ব্ৰাইড এগৰাকীক কেনেদৰে সজাব, তেওঁ ডে হয় সেইদিনা, গতিকে তেওঁলোকে কেনেকৈ ওলাব, কেনেকৈ আপোনালোকে পাৰফেকশ্যনবিলাক দিব পাৰিব, কেনেকৈ কাপোৰ পিন্ধায়, কেনেকৈ ড্ৰেপিং কৰে, তাৰপিছত নতুন এডভান্স টেকনিক্স হেয়াৰৰ থাকিব, মেকআপৰ থাকিব, ৱাটাৰপ্ৰুফ মেকআপ থাকিব। এই গোটেইখিনি আপোনালোকে এইখিনি বিষয় আপোনালোকে শিকিব পাৰিব। হয়, আচলতে মোৰ সপোনটো বহুত আগৰ পৰাই আছিলে। যিহেতু মই মানে শিক্ষাখিনি মোৰ শেষ হোৱা নাছিল, গতিকে মই আগৰ পৰা অকণমান মেকআপ কৰোঁ। আগতে মই মডেলিঙৰ লগতো জড়িত আছিলোঁ, সেই হিচাপত মানে মোৰ নলেজখিনি আছিল। তাৰপিছত ভাবিলোঁ নহয়, এনেকৈতো নহ'ব, আনুষ্ঠানিকভাৱে কিবা এটা মই শিক্ষা ল'ব লাগিব। সেয়েহে মই কেলকাতা গ'লোঁ। কেলকাতাত মই ইশিতা চৰকাৰ নামৰ তেওঁ কলকাতাৰ বিখ্যাত এগৰাকী মেকআপ আৰ্টিষ্ট, তেওঁৰ পৰা মই ক্লাছ ল'লোঁ। তাৰপিছত আহি পেলাই ইয়াতে মই মোৰ কামখিনি মই ষ্টাৰ্ট কৰিলোঁ। তাত মই ফাৰ্ষ্ট পজিশ্যনো পাইছিলোঁ, অসমৰ পৰা মই ফাৰ্ষ্ট আছিলোঁ। সেয়েহে এতিয়া মই মানে আশা বহুত ৰাখিছোঁ যাতে আপোনালোক সকলোৱে মোক সেইখিনি মৰম দিয়ে, যাতে মই আগুৱাই যাব পাৰোঁ আৰু অসমৰ নাম জনা এগৰাকী মেকআপ আৰ্টিষ্ট মই হ'ব পাৰোঁ, সেইখিনি আৰু। চ' আপোনাৰ সপোনটো আজি বাস্তৱলৈ আহিল, এই সন্দৰ্ভত আপোনাৰ কোনে আপোনাৰ হাতত পিছত আছিল? হয়, আচলতে প্ৰথমতে মই নাম ল'ব লাগিলে মোৰ ফেমিলিক ক'ব লাগিব, মোৰ মা, মোৰ বা, মোৰ ভিনদেউ, লগতে মোৰ বন্ধু আছে প্ৰাণদীপ। গতিকে তেওঁলোক নহ'লে কিজানি আজি মই এইখিনি পজিশ্যন নাপালোঁ হয়। মই কেলকাতাত অকলে মই যাবলৈ মোক নিদিয়ে, গতিকে এওঁলোকে গৈ যে মোক তাতে এমাহ মোৰ লগত আছে, তাতে মই ক্লাছ কৰিছোঁ এমাহ। গতিকে গোটেইখিনিয়ে মোক, তেওঁলোক যদি নহ'লে হয় মই আচলতে ক্লাছটো কৰিব নোৱাৰিলোঁ হয় আৰু আজি মই এইটো পজিশ্যন নাপালোঁ হয়। আৰু এটা মেকআপ একাডেমী কৰিলে কিমানখিনি কেনেকৈ কি কাম কৰিব লাগে সেইখিনিতো আপোনালোকেও জানে। গতিকে যিহেতু মোৰো দেউতা নাই, গতিকে মই সকলোখিনি অকলে কৰিলোঁ। লগতে মোৰ মা, মোৰ বা, ভিনদেউ আৰু মোৰ বন্ধু সকলোৱে, দাদা বাইদেউ সকলোখিনিয়ে মোক বহুত বেছি ছাপোৰ্ট কৰিছে। লগতে আপোনালোক সকলো ৰাইজে যে মোক নতুন মেকআপ আৰ্টিষ্ট হিচাপতো সেই টাইমৰ পৰাই মোক একচেপ্ট কৰি আহিছে, সেইটো কাৰণে বহুত বেছি ধন্যবাদ। আৰু আপোনালোকে আগন্তুক যিহেতু বিয়া ছিজন আহি আছে, আপোনালোকে মোক বুকিং কৰিব পাৰে। বুকিঙৰ কাৰণে বা আপোনালোকে ক্লাছৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এটি নাম্বাৰ মই ক'ব ওলাইছোঁ। নাম্বাৰটো হৈছে 8812925575। এইটো নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিলে আপোনালোকে মোৰ লগত ডাইৰেক্টলি কথা পাতিব পাৰিব। থেংক ইউ। কৰিব ওলাইছোঁ কৰিস্মিতা দাসক। পৰাশৰক মই সম্ভাষণ কৰিব বিচাৰিছোঁ। এতিয়া আমি
ফিটা কাটিব ওলাইছোঁ সকলোৱে আহিব মই মেকআপ ষ্টুডিঅ'টো উদ্বোধন কৰা হওক বুলি ঘোষণা কৰিলোঁ জয় কৃষ্ণ কুমাৰী হৰি বল হৰি বল হৰি হৰি বল হৰি বল হৰি কৃষ্ণ এই সেইটো বাক লাগিলে ওলম ৰ পাছত কি কবি দাদা আগৰ পৰা চাই দিব টুং দেছো কবি আৰু আগে পাছতে দিম দে আন্টি আন্টি মা মা আগতে নাপতে হয়তো দেখে নাই পাছত দিছো মই হাতখন কিবা কবা লাগব না এই এইটা দিয়া ইয়ে নাছিলে ঢুকে আছিলে হ'ব না দিয়া ওকে দিয়া মানে কথাটো কি জানানে জেঠাহঁতৰ লগত এটা এনে বাইক এটা লৈ লবা দেখি মানে নমস্কাৰ সকলোকে আজি বহু দিনৰ পৰা মোৰ সপোন এটা আছিল নিজৰ মেকআপ ষ্টুডিঅ' এটা হোৱাৰ সৰুকে হ'লেও মই কিবা এটা চেষ্টা কৰিছোঁ যোনে যোনে যিসকলে আহিছে বহুত বহুত ধন্যবাদ সকলোৱে যে ইমানখিনি মোক ছাপোৰ্ট কৰিছে মোৰ দাদা হওক মোৰ মা হওক মোৰ ফেমিলি সকলোৱে ইমান ছাপোৰ্ট কৰিছে অকণমান আৱেগিক হৈ পৰিছোঁ সকলোকে বহুত বহুত ধন্যবাদ আজি মানে বহু দিনৰে পৰা মই ভাবি আছিলোঁ এইটো সপোন যে সকলো মেকআপ আৰ্টিষ্টৰে এটি সপোন থাকে যে নিজৰ মেকআপ ষ্টুডিঅ' এটা হোৱাৰ সকলোকে এটা মোৰ নিজৰ যিখিনি জ্ঞান আছে মই সকলোকে দিয়াৰ এটা মোৰ সকলোৰে এটা মানে ইচ্ছা থাকে সেয়েহে ময়ো সামান্য এটা প্ৰয়াস কৰিছোঁ যাতে মোৰ যিখিনি ন্যূনতম জ্ঞান আছে সেইখিনি যাতে মই সকলোকে প্ৰদান কৰিব পাৰোঁ সেয়েহে আজি যিহেতু সুখৰ দিন আজি চবে এনজয় কৰক সেইটোৱে আৰু আজি আমাৰ এই শুভাৰম্ভণিত উপস্থিত আছে আমাৰে হেৰি হাউলিৰে হয় ৰজনীকান্ত দাস তেওঁ আহিছে তাৰপিছত এইফালে আমাৰ আকৌ এজন অতিথি আছে তেওঁ হ'ল মানৱেন্দ্ৰ তালুকদাৰ আৰু আমাৰ বৰপেটা ৰোডৰে ইনফ্লুৱেঞ্চাৰ হয় তেওঁ কৰিশ্মিতা দাস আৰু আমাৰ হাউলিৰে তেওঁ গায়িকা হয় তেওঁৰ নাম হৈছে নম্ৰতা পৰাশৰ গতিকে এওঁলোকক মই অকণমান সামান্য প্ৰয়াস কৰি তেওঁলোকক আমন্ত্ৰণ কৰিছোঁ সেয়েহে এতিয়া আমি শুভাৰম্ভণি কৰিব ওলাইছোঁ প্ৰথমতে তেওঁলোকক এখন এখন বিহুৱানেৰে মই সম্ভাৱিত কৰিব ওলাইছোঁ চাউল লৈ মাৰিম কাটপা ধরলে আই থিঙ্ক একটু করবো বাড়ির পিছর দানিম জুপি অৰুণোদয় অসমে লৈ আহিছে উঠাইছিলো বেলেগৰ ঘৰত So it depends on a person how you manage. এক ব্যতিক্ৰমী অনুষ্ঠান ৱেল মেনাৰ থকা চাবলৈ নাপাহৰিব য'ত থাকিব অসমৰ চুকে কোণে লুকাই থকা বিভিন্নজনৰ সুখে দুখে ভৰপূৰ জীৱন সংগ্ৰামৰ মন চুই যোৱা এক বিশেষ অনুষ্ঠান